সাবধান কঙ্কা, সাবধান। দৈবকীর গর্ভজাত অস্তম পুত্রাই সংহার করিব তো। সাবধান, সাবধান কঙ্কা। দৈবকীর গর্ভজাত অষ্টম পুত্রাই সংহার করিব তোক। দৈবকীর গর্ভজাত অষ্টম সন্তান, দৈবকীর গর্ভজাত অষ্টম সন্তান, দৈবকীর গর্ভজাত অষ্টম সন্তান। নাই। স্মরণ কর কঙ্কা, স্মরণ কর দৈত্যতীর অভি। যমুনা বাহি আহিছে, কি পছন্দ হোত। আকাশ ধূসৰ হৈ পৰিছে, একো নেদেখি। যমুনাৰ সিটো পাৰে কি আছে মইতো দেখা নাই। নহয় নহয়, মই দেখা পাইছো। মই দেখা পাইছো এখন এখন মনোৰম উদ্যান। এখন এখন মনোৰম উদ্যান। কিন্তু 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 সেই উদ্যানখন যেনে গভীৰ অৰণ্যত পৰিণত হল। সেই অৰণ্যৰ মাজত হয়তো এটা প্ৰকাণ্ড বাঘ। সেই প্ৰকাণ্ড বাঘটোৱে তীব্ৰ বেগেৰে মথুৰাৰ ফালে আহিব লাগিছে। নাহিবি নাহিবি। দেখা নাই দেখা নাই, মাজত উন্মাদিনী যমুনা বৈ আছে কি প্ৰচণ্ড বেগেৰে। ক্ষুধাৰ্ত বাঘটোৱে একো বাধা নামানি বিশাল যমুনা জঁপিয়াই পাৰ হৈ মোৰ ফালে খেদি আহিছে। নাহিবি নাহিবি। কোন ক'ত আছ? সিংহ দুৱাৰ বন্ধ কৰ, প্ৰসাদৰ দুৱাৰ বন্ধ কৰ। কালকেতু কালকেতু কালকেতু। কোন কোন তই? কোন? মই কালকেতু মহাৰাজ। কালকেতু হয় মহাৰাজ, হয় মই কালকেতু। হয় মহাৰাজ, হয় আপোনাৰ শ্ৰীকৃষ্ণৰ ডাক। মই কালকেতু মহাৰাজ, মই কালকেতু। কালকেতু? হয় মহাৰাজ, মই কালকেতু। কালকেতু মহাৰাজ। কালকেতু মহারাজ।
কালকেতু মহারাজ মাত্ৰ এটা দুচিন্তা মাথোন দিঠকতে অৱচেতন মনৰ এটা ভয়ানক সপোন কালকেতু কংসৰ হীৰত ওলমিছে তীক্ষ্ণ তৰোৱাল দৈৱকী গৰ্ভজাত অষ্টম সন্তান কালকেতু মহারাজ সকলো শত্ৰু শেষ হ'ল। কিন্তু 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 কি কালকেতু কিন্তু বাকী আছে মাথো নন্দ ঘৰৰ ল'ৰা কৃষ্ণ কৃষ্ণ মহাৰাজ ইমান চেষ্টা কৰিও এটা নগণ্য গোপবালকক বধ কৰিব পৰা নাই কিয় কালকেতু আকৌ এবাৰ চেষ্টা কৰিম মহাৰাজ কালকেতু জীয়াই থাকোঁতে তাৰে বিষয়ে আপুনি নিশ্চিন্ত থাকক। এটা অপদাৰ্থ ৰাখাল বালক কৃষ্ণ কৃষ্ণ এইও আহে মথুৰাধিপতি কংসৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইমান দুঃসাহস হল কেনেকৈ কালকেতু শুনিবলৈ পাইছো ই হেনো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কালকেতু মহাৰাজ বসুদেৱে মায়াৰী বলেৰে যশোদাতনয়া যুগমায়াক নিজ সন্তানৰ বিনিময়ত সলনি কৰি আনিছিল। এই কথা তুমি কাৰ মুখত শুনিলা কালকেতু সকলো প্ৰজাৰ মুখে মুখে এটা কথা মহাৰাজ যি প্ৰজাই এনে অপপ্ৰচাৰ চলাইছে যি প্ৰজাৰ ঘৰে ঘৰে কংস নিধনৰ মন্ত্ৰণা চলিছে মহাৰাজ এই প্ৰজাৰ মুখত তুমি অগ্নি সংযোগ নকৰি এই সুমধুৰ বাণী কঢ়িয়াই আনিছা কংসৰ কাণলৈ ক্ষমা কৰিব মহাৰাজ বসুদেৱ দৈৱকী এতিয়াও আপোনাৰ লৌহ কাৰাগাৰত বন্দী হৈ আছে তেওঁলোকক সুধিলেই হ'ব। কাল সৰ্পিনী দৈৱকী দৈৱকী আৰু সন্ত বসুদেৱ হৰণ লৈ আজি দুজন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে নাৰায়ণ 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 দেৱৰ নেকি কংসৰ বিশ্ৰাম কক্ষত প্ৰৱেশ কৰাৰ আগতে অনুমতি অনুমতি লোৱাৰ আৱশ্যক নাছিল ৰাজন কাৰণ বীণ বৈৰাগী নাৰদে তোমাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰে। অসময়ত আগমনৰ উদ্দেশ্য কি দেৱৰ নেকি নাৰায়ণ নাৰায়ণ উদ্দেশ্য মাথো এটাই বিপদগ্ৰস্ত কংসক আসন্ন বিপদৰ পৰা ৰক্ষা কৰা। বিপদ বিপদ কিহৰ বিপদ দেৱৰ নেকি নাৰায়ণ নাৰায়ণ হে ৰাজন তুমি জানো শুনা নাই এই গকুলত নন্দৰ গৃহত দুটি গোপ শিশুৰ প্ৰভাৱ দিনক দিনে বাঢ়ি আহিছে দেৱৰ নেকি তাতোকৈ আচৰিত কথা শুনিবলৈ পাইছো সিহঁত হেনো প্ৰকৃততে নন্দৰ সন্তান নহয় দেৱৰ নেকি কোন কওক তেনে তেওঁলোক কাৰ সন্তান কওক দেৱৰ নেকি সিহঁত হৈছে বসুদেৱ দৈৱকীৰ
সপ্তম আৰু অষ্টম সন্তান ৰাম আৰু কৃষ্ণ দেৱৰীখি আৰু এই অষ্টম সন্তানকে লৈ জানো দেৱতাসকলে তোমাৰ ভৱিষ্যতবাণী দিয়া নাছিল কংস? দেৱৰীখি মই যদি কওঁ এই সকলো মানুহৰ অপ্ৰচাৰ অযুক্তিকৰ আৰু অবিশ্বাস্য দেৱৰীখি নাৰায়ণ নাৰায়ণ অবিশ্বাস্য হলেও সন্দেহ ভঞ্জন কৰাত তোমাৰ আপত্তি কি? দেৱৰীখি এই দুই হাতেৰে বহুতো নিৰীহ শিশুক হত্যা কৰিলা, ঘৰে ঘৰে অগ্নি জ্বলাই মথুৰাপুৰী শ্মশানত পৰিণত কৰিলা, তাৰ ভিতৰতে আৰু দুটি বহাই ললা। তাৰ বাবে তোমাৰ জানো কিবা ক্ষতি হব ৰাজন? দেৱৰীখি এই বিষয়ে মই নিশ্চেষ্ট হৈ বহি থকা নাই দেৱৰীখি। সেই গোপবালকক বধ কৰাৰ কাৰণে যত মানে কৌশল কৰিলে অৱলম্বন দেৱৰীখি সকলো কৌশল বিফল হল দেৱৰীখি, বিফল হল দেৱৰীখি। হে ৰাজন, কৰবাত ভুল হৈ গল, সন্ধিৰ বাহ বুদ্ধিৰে কাটিব পাৰি, এটা নতুন কৌশল অৱলম্বন কৰা নাই কিয়? দেৱৰীখি নতুন কৌশল? নতুন কৌশল। কি কৌশল দেৱৰীখি? কওক কওক দেৱৰীখি, কওক। মথুৰাত ধনুযজ্ঞ পাতি তালৈ ৰাম আৰু কৃষ্ণক নিমন্ত্ৰণ কৰা, পাৰিলে তেওঁলোকক আনিবৰ বাবে ইয়াৰ পৰা উপযুক্ত মানুহ পঠিওৱা। যজ্ঞলৈ বুলি কলে নন্দ ৰজায়ো আপত্তি কৰাৰ স্থল নাথাকিব আৰু ৰাম কানুও আহিবলৈ ইচ্ছা প্ৰকাশ কৰিব। নাৰায়ণ দেৱৰীখি উত্তম ব্যৱস্থা। মই অতি শীঘ্ৰেই মথুৰাত ধনু যজ্ঞ আয়োজন কৰিম। দেৱৰীখি কেৱল ধনুযজ্ঞ পাতি ৰামকৃষ্ণক মাতি আনিলে তুমি নিষ্কণ্টক হব নোৱাৰিবা কংস। তাৰ পাছৰ কামখিনিহে বেছি গুৰুত্বপূৰ্ণ। দেৱৰীখি ইমানখিনি হৰাই দিয়াৰ প্ৰয়োজন বোধ নকৰো কংসই। যিদিনা কংসৰ প্ৰাণবৈৰী দৈৱকী গৰ্ভজাত অষ্টম সন্তানে ধৰা দিব এই কংসৰ হাতত, দেৱৰীখি নিজ ভাগিন বুলি প্ৰেম আলিংগন নকৰে কংসই। তাৰ পৰিৱৰ্তে বসুদেৱ আৰু দৈৱকীয়ে দেৱৰীখি ভাগে ভাগে পাব উপহাৰ এটি চিহ্নহীন সেই উদ্ধত পুত্ৰৰ। নাৰায়ণ নাৰায়ণ এইটো বীৰত্বৰ কথা। তেনেহলে তুমি কৰ্তব্যত পোৱা অগ্ৰসৰ, মই এবে বিদায়হে মাগিলো। যাওক দেৱৰীখি। ফুলত বন্দী হলে কালিন্দী ভুমুৰা, জুইত বন্দী হলে ছগা, তুমি বন্দী হলা দম্ভ অহংকাৰে, নুবুজি ঈশ্বৰৰ মায়া। দেৱৰীখি নাৰায়ণ নাৰায়ণ কালকেতু আদেশ মহাৰাজ। বসুদেৱক মোৰ সন্মুখলৈ মাতি অনা। আদেশ মহাৰাজ। বসুদেৱক মাতি অনাৰ প্ৰয়োজন নাছিল ৰাজন।
ই এক জ্বলন্ত সত্য। অকুৰ বিষ বাষ্প লাহে লাহে উদ্গীৰণ হ'ব ধৰিছে। মথুৰাৰ মুকলি আকাশ চানি ধৰিবলৈ আৰু সৰহপৰ নাই। অকুৰ তুমি ৰাজদ্ৰোহী, তোমাৰ অপৰাধ অতি গুৰুতৰ। সেই অপৰাধৰ ৰায় তুমি বহু দিনৰ আগতেই দি থৈছা ৰাজন। সেই শাস্তি এতিয়াও ৰহিত হোৱা নাই। অকুৰ বসুদেৱ, তোমাক মই দুটি প্ৰশ্ন কৰিম আৰু সমুচিত উত্তৰ বিচাৰো। বসুদেৱ, তুমি কি জানিব বিচাৰিছা? বসুদেৱ, তুমি মোৰ হাতত সতী সন্তান তুলি দিয়াৰ পাছত মই যিদিনা দৈৱকীৰ হাতৰ পৰা এটি কন্যা সন্তান আজুৰি আনিছিলো, এই সন্তানটি সপ্তম সন্তান আছিল নে নাছিল? আৰু শুনা বসুদেৱ, এই সন্তানটি প্ৰকৃততে কন্যা সন্তান আছিল নে পুত্ৰ সন্তান? তোমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰত মই কওঁ, শুনা ৰাজন, আমাৰ এই সন্তানটি সপ্তম সন্তান নাছিল। বসুদেৱ, এই বিষয়ে তুমি মোক জনোৱা নাছিলা কিয়? গণনাৰ ভাৰ মোৰ ওপৰত নাছিল কংস। তুমি সেইটোতো লেখি লেখি এটাৰ পাছত এটাকৈ আমাৰ আটাইকেইটা সন্তান হত্যা কৰিছিলা ৰাজন। তেন্তে সেই সন্তানটি কি কন্যা সন্তানে আছিল বসুদেৱ? দৈৱকীৰ বুকুৰ পৰা কাঢ়ি অনা সন্তানটি যে কন্যা সন্তানেই আছিল, তাকতো তুমি নিজ চকুৰে দেখিছিলা। মই সেই বিষয়ে সোধা নাই বসুদেৱ। মই জানিব বিচাৰো, এই সন্তানটি তোমালোকৰ হয় নে নহয়? তাকেই কওঁ শুনা। সেই কন্যা সন্তানটিৰ বিনিময়ত আমি আমাৰ পুত্ৰ সন্তানটি মথুৰাৰ লগত সলনি কৰিছিলো। সুৰক্ষিত কাৰাগাৰত তুমি কন্যা সন্তান লাভ কৰিলা কেনেকৈ বসুদেৱ? আৰু তাই কাৰ সন্তান আছিল? আৰু বসুদেৱ, তোমালোকৰ পুত্ৰ সন্তান কাৰ ঘৰত লুকুৱাই ৰাখিছা? কোৱা কোৱা বসুদেৱ। বাহুবলী কংস মহাৰাজৰ সুৰহৃদৰ হাতৰ পৰা যদি যোগমাই আকাশলৈ উৰি যাব পাৰে, তেনেহলে তোমাৰ কাৰাগাৰৰ ভিতৰৰ পৰা এটি সদ্যহতা শিশু বাহিৰলৈ যোৱাটো একো আচৰিত কথা নহয়। বসুদেৱ, ভ্ৰকুতি নকৰিবা কংস। তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই আৰু এতিয়া বাধ্য নহয় কংস, বাধ্য নহয়। তাৰ উত্তৰ মই দিম কংস। দৈৱবাণী শিৰত লৈ বসুদেৱে তেওঁলোকৰ সন্তানটি সেই ৰাতিয়েই গকুললৈ লৈ গৈছিল, আৰু সেই দেৱ শিশুটি যশোদাৰ কাষত শুৱাই থৈ যশোদাৰ বুকুৰ পৰা যুগমায়াক লৈ উভতি আহিছিল মথুৰা নগৰীলৈ। বসুদেৱ বিশ্বাসঘাতক! আৰু শুনা কংস, তোমাৰ অজ্ঞাতে মোৰ এই সপ্তম সন্তানটিও নন্দৰ ঘৰতে এতিয়াও কুশলেই আছে। ৰাখাল বালক হৈ
ৰাখাল বালক হৈ ৰাম কানু উমলিছে সেই যে বৃন্দাবনত কংস। বসুদেৱ বসুদেৱ তোমালোক মহাভাগ্যৱান। কংসৰ প্ৰাণবৈৰী অষ্টম পুত্ৰক আঠে বেথেনি যশোদাৰ বুকুত শুৱাই থৈ অহাৰ পাছতো বসুদেৱ সেই ৰাম কানুৱে আজিলৈকে তোমালোকৰ চিহ্নহীন দেখিবলৈ পোৱা নাই। সিও তোমাৰেই অনুগ্ৰহ নেকি কংস? বিদ্ৰোহ নকৰিবা বসুদেৱ, মনত ৰাখিবা তুমি বন্দী, তোমাৰ অপৰাধ অতি গুৰুতৰ। কালকেতো মহাৰাজ বসুদেৱৰ গাৰ পৰা সকলো শৃংখল মুকলি কৰি দিয়া। কিহৰ অভিনয় কংস? এই অভিনয় নহয় বসুদেৱ, আজিৰ পৰা তুমি সঁচাকৈ মুক্ত। কিন্তু এই মুক্তিৰ বিনিময়ত আছে এটা চৰ্ত। তুমি ৰাম কানুক মথুৰালৈ আনি দিব লাগিব। বসুদেৱ তুমি মোক হহুৱাইছা কংস, তুমি মোক হহুৱাইছা। বহু দিনৰ পৰাতে মই প্ৰাণ খুলি হাঁহিবলৈ পোৱা নাই বসুদেৱ। তুমি মোক হহুৱালা কংস, তুমি মোক হহুৱালা। বসুদেৱ শুনা কংস, ৰাম কানুক মথুৰালৈ ঘূৰাই আনিম বুলি সেই বসুদেৱে এদিন সেই যমুনাৰ দকুল টোকা পানীৰ মাজেৰে গকুললৈ লৈ যোৱা নাছিল? তোমাৰ আদেশ মই অমান্য কৰিম কংস। বসুদেৱ ইমান অহংকাৰ! কালকেতো বন্দী কৰা বসুদেৱক নিক্ষেপ কৰা লৌহ কাৰাগাৰত সময়ত উপযুক্ত শাস্তিৰ বিধান কৰা হ'ব। লৈ যোৱা বসুদেৱক। তোমাৰ আদেশ মই পালন কৰিম কংস। তুমি পাৰিবা অকুৰ? নিশ্চয় পাৰিম মহাৰাজ। যোৱা অকুৰ। মই মথুৰাত ধনু যজ্ঞ আয়োজন কৰিম, তালৈ তুমি ৰাম কানুক লগত লৈ আহিবা। আৰু শুনা অকুৰ, যজ্ঞলৈ নন্দ ৰজাক নিমন্ত্ৰণ জনাবা। যোৱা অকুৰ। সেয়ে হ'ব, কালিলৈ পুৱাতেই মই গকুললৈ যাত্ৰা কৰিম। যোৱা। ৰাম কানু, এইবাৰ তহঁতি সাৱধান। এইখন বিৰিন্দাৰ বদলি নহয়, এইখন সুৰক্ষিত মথুৰা নগৰী। আৰু ময়োতো নহয়, বুজনা ৰাক্ষসী অঘাসুৰ কিম্বা ধনুকাসুৰ। এইবাৰ তহঁতৰ সন্মুখত স্বয়ং মথুৰাধিপতি কংস। আৰু সেই কংসৰ বলিহালত তহঁতি ইচ্ছাই মূৰ পাতি দিবলৈ লাহে লাহে আগবাঢ়ি আহিব লাগিছ। এনে অলৌকিক শক্তি
লাভ কৰিলে বা কেনেকৈ? গোপাল দীনবন্ধু নারায়ণ মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ 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 নারায়ণ। প্ৰণাম দেৱঋষি। আহক, এই আসন কৰক গ্ৰহণ। আজি আমাৰ পৰম সৌভাগ্য। কেনেকৈ নন্দৰাজ? স্বৰ্গৰ দেৱতা আজি মৰ্ত্যত নামিছে। তাতকৈ আৰু সৌভাগ্যৰ বিষয় কি হ'ব পাৰে দেৱঋষি? ৰাণী, ৰাণী, মৰ্ত্যক যে তুমি স্বৰ্গ কৰি তুলিছা নন্দৰাজ। ইমান বহাই নক'ব দেৱঋষি। এই নন্দৰ এনে কোনো শক্তি নাই। প্ৰণাম দেৱৰ্ষি। প্ৰণাম মহাৰাণী। বাৰু কোৱাচোন নন্দৰাজ, দেৱঋষি, অতঃপৰে তুমি কি চিন্তা কৰি আছিলা? মই ৰাম কানুৰ বিষয়ে চিন্তা কৰি আছিলোঁ দেৱঋষি। তাৰ জানো কিবা আদি অন্ত পালা? আদি অন্ত? মানে পিতা পুত্ৰৰ পৰিচয় হৈছে নে নাই? পিতা পুত্ৰৰ পৰিচয়? ই এক অবান্তৰ কথা দেৱঋষি। অবান্তৰ নহয় নন্দৰাজ। এবাৰ ভাবি চোৱা, শৈশৱতে পুতনা ৰাক্ষসীবধ, এটা এটাকৈ শকত ভঞ্জন, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, চক্ৰবাদ অসুৰ আৰু শংখচূড় দৈত্যবধ, দেৱঋষি, কালিন্দীত কালীয় দমন, এইবিলাক ঘটনাই জানো তোমাৰ বংশত স্বীকৃতি পাব নন্দৰাজ? ই এক অবান্তৰ কথা দেৱঋষি। ব্যতিক্ৰম নহয় নন্দৰাজ, ই হ'ল বিধিলিপি, নিয়তিৰ বিধান। দৈৱকীৰ বিবাহৰ দিনাই কংসই যেতিয়া বৰযাত্ৰীক লৈ ৰথ চলাই গৈছিল, তেতিয়া দেৱতাসকলে এষাৰ ভৱিষ্যতবাণী কৈছিল, তোমাৰ মনত আছেনে? আছে। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেই কংসক এদিন নিধন কৰিব, এয়াই নহয় জানো দেৱঋষি? বাৰু কোৱাচোন, এতিয়া সেই অষ্টম সন্তানটি ক'ত আছে? নাজানো দেৱঋষি। কংসই এটাকৈ 7টি সন্তান নিধন কৰিছিল, কিন্তু অষ্টম সন্তানটি কন্যা সন্তান আছিল দেৱঋষি। নাৰায়ণ নাৰায়ণ, তাতেইতো আচল ৰহস্য লুকাই আছে দেৱঋষি। তুমি কিয় দৈৱকী বসুদেৱৰ বাদে এই কথা কোনেও নাজানে যে দৈৱকীৰ সেয়া আছিল অষ্টম সন্তান? অষ্টম সন্তান? বসুদেৱৰ অন্যতম ভাৰ্যা ৰোহিণীৰ সন্তান বুলি অতদিনে যাক লালন পালন কৰিলা, সেই বলৰাম ৰোহিণীয়ে গৰ্ভধাৰণ কৰা নাছিল। সেই সন্তানে পোনতে গৰ্ভধাৰণ কৰিছিল দৈৱকীৰ গৰ্ভত, আৰু সেয়াই আছিল দৈৱকীৰ সপ্তম সন্তান দেৱঋষি। তাৰ পাছত দৈৱকীৰ গৰ্ভস্থ সন্তানে স্থিতি ল'লে ৰোহিণীৰ গৰ্ভত। ৰোহিণী সন্তানৰ মাতৃ হ'ল, আৰু তোমালোকে তাক লালন পালন কৰিলা। কি আচৰিত! আচৰিত একো নাই মহাৰাণী, তাতোকৈ আচৰিত কাহিনী এতিয়াও কোৱা হোৱা নাই। আহা মোৰ বাচাহঁত, আই দেৱৰ্ষিক প্ৰণাম কৰা। প্ৰণাম দেৱঋষি। চিৰঞ্জীৱী হোৱা বাচাহঁত। প্ৰণাম দেৱৰ্ষি। চিৰঞ্জীৱী বাচা। তাৰ পাছত সোণাৰাণী, কংসৰ কাৰাগাৰত যিদিনা দৈৱকীৰ অষ্টম সন্তানৰ জন্ম হৈছিল, সেইদিনা তুমিও এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছিলা। কিন্তু আচৰিত একো নহয় মহাৰাণী। দৈৱ শক্তিৰ বলত বসুদেৱে তেওঁলোকৰ সদ্যজাত সন্তানটি আনি তোমাৰ কাষত শুৱাই থৈ আৰু
তোমাৰ কাষৰ পৰা যোগমায়াক কোলাত লৈ আকৌ কাৰাগাৰলৈ উভতি গ'ল। আনকি তুমিও তেতিয়া সংজ্ঞাহীনা আছিলা ৰাণী। আৰু মোৰ সেই কন্যা সন্তানটি তুলি দিলে কংসৰ হাতত। কিন্তু কিন্তু দেৱঋষি, মিত্ৰ বসুদেৱে মোক কিয় এনে অনিষ্ট কৰিলে দেৱঋষি? ব্যগ্ৰ নহবা নন্দৰাজ, যোগমায়াটো তোমাৰ সন্তান নাছিল। তেওঁ য'ৰ পৰা আহিছিল আকৌ তালৈ গুচি গ'ল। আৰু কংসৰ এনে কি শক্তি আছে যে যোগমায়াক হত্যা কৰিব পাৰে? দেৱৰ্ষি, দুয়ো ভাই ৰাম আৰু কানু, দেৱঋষি, তোমালোকৰ পিতৃ মাতৃ এতিয়াও কংসৰ লৌহ কাৰাগাৰত বন্দী হৈ আছে। দেৱঋষি, তেওঁলোকে মাত্ৰ গৰ্ভতে ঠাই দিলে। প্ৰকৃততে তোমালোকৰ পিতা মাতা এওঁলোকহে। কওক দেৱঋষি, কংসৰ কাৰাগাৰৰ পৰা আমি আমাৰ পিতা মাতাক কেনেকৈ উদ্ধাৰ কৰিম? নাৰায়ণ নাৰায়ণ, উপায়দাতাক আকৌ আমিহে উপায় দিব লাগে। ইমানতে ছদ্মবেশ এৰি তোমালোকৰ কৰ্তব্যত অগ্ৰসৰ হোৱা। বাচাহঁত, দেৱঋষি, মই এবে বিদায়হে মাগিম। কৃষ্ণ গোপাল করুণাময় রাম নারায়ণ 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 নারায়ণ। আই আই মাত মাত শুনক। আই মোক আকৌ এবাৰ আই বুলি মাত। আই, তহঁতৰ এই আই সম্বোধনে মোৰ কাষলৈ বোৱাই আন সৰগৰ অমিয়া মাধুৰী। আই তহঁতৰ মূৰৰ ওপৰত পৰক দেৱতাৰ আশীষ কান্তি পানী। আই আই কানু, ৰাম, আই, আই বৰ শুভ লক্ষণ নহ'ব নেকি? কংসৰ নিমন্ত্ৰণ মই প্ৰত্যাখ্যান কৰা নাই অসুৰ। কংসই মোক ধনুযজ্ঞলৈ নিমন্ত্ৰণ কৰিছে। তেওঁৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিম। কিন্তু সেই বুলি ৰাম কানুক মই কোন সতেৰে ধনুযজ্ঞলৈ পঠাম অসুৰ? ৰাম কানুৰ কথা চিন্তা কৰিব নালাগে নন্দৰাজ। মই থাকোঁতে তেওঁলোকৰ কোনো অমংগল হ'ব নোৱাৰে। মাত্ৰ তেওঁলোকক মথুৰালৈ যাবলৈ অনুমতি দিয়ক। নহয় অসুৰ, ৰাম কানুক আমি আমাৰ চকুৰ পৰা আঁতৰাই পঠাব নোৱাৰো। চিন্তাৰ কাৰণ নাই নন্দৰাজ। মই তোমাক কথা দিছো, এই অসুৰ থাকোঁতে ৰাম কানুৰ কোনো অনিষ্ট হ'ব নোৱাৰে। মাত্ৰ তেওঁলোকক মথুৰালৈ যাবলৈ অনুমতি প্ৰদান কৰক। সিহঁতে আমাৰ একমাত্ৰ সম্বল। মোৰ বাচাহঁতে ৰাতিপুৱা যেতিয়া খোৱা পাতি এৰি থৈ আহে, সিহঁতৰ মুখৰ আগত মই ক্ষীৰ লাডু যতনাই দিওঁ। কপালত চন্দনৰ তিলক আঁকি কানুৰ হাতত যেতিয়া মোহন বাঁহী দি তুলি দিওঁ, মোৰ এনে ভাৱ হয় অসুৰ, যেন সৰগৰ যুগল দেৱতা আহি
ৰৈ আছে মোৰ ফালে চাই। মই আপোন পাহৰা হৈ যাওঁ অকুৰ, মই আপোন পাহৰা হৈ যাওঁ। হয় অক্ৰুৰ, কানুহঁতে প্ৰভাততে ধেনু লৈ যায়। বৃন্দাবনৰ পৰা যেতিয়া সন্ধ্যাবেলা কানুহঁত উভতি আহে, কানুৰ বাঁহীৰ ৰিণি ৰিণি ধ্বনিয়ে যেন আমাক কানু অহাৰ আগলি বতৰা দি যায়। আমি ৰৈ থাকোঁ অকুৰ, আমি বাট চাই ৰৈ থাকোঁ। লগৰীয়াৰ ৰাখাল বালক বিৰিন্দাৰ গোপিকাসকলে ৰাম কানুক সদায় আৱৰি ৰাখে। দুয়োটাকে বুকুত বান্ধি মই যেন ভোক পিয়াহ সকলো পাহৰি পেলাওঁ অকুৰ। কওক, এনে দুটি সোণৰ পুতলা মই বাৰু কোনহতে আঁতৰাই পঠাওঁ? ৰাম, খুৰাই হেনো আমাক মথুৰালৈ নিবলৈ আহিছে। কংসই হেনো আমাক ধনুযজ্ঞলৈ নিমন্ত্ৰণ কৰিছে। সঁচা কথা বাছাহঁত। মথুৰালৈ যাবৰ বাবে তোমালোকৰ বাবে কংসই ৰথ পঠাই দিছে আৰু নন্দ ৰজাকো ধনুযজ্ঞলৈ নিমন্ত্ৰণ জনাইছে। বৰ ভাল কথা, পিতাৰ লগতে আমিও মথুৰা নগৰী দেখিবলৈ পাম। কিন্তু এটা কথা অকুৰ খুৰা, বৃন্দাবনৰ গোপীসকলে আমাৰ লগত ধেনু চৰাই ফুৰা লগৰীয়াসকলে আমাক বৰ ভাল পায়। আমি যদি নাথাকোঁ তেওঁলোক কাৰ লগত থাকিব? ধেনু বৎসৰ কি বিলাই হ'ব? গোপবালকসকলে তোমালোকৰ লগতেই মথুৰালৈ যাব। থাকি যাব মাথোন গোপিকাসকল। তেনেহলে কিহৰ চিন্তা? মই যাম, কানু যাব আৰু আমাৰ লগত যাব গোবৎস ৰখাল বালক। পিতা আৰু অকুৰ খুৰাটো আমাৰ লগতেই থাকিব। ৰাম, কানু, আই নয়নৰ মণিবোৰ, তহঁত কেনেকৈ ইমান নিষ্ঠুৰ হলি বাছাহঁত? তহঁত নহলে যে মোৰ দিনতে আন্ধাৰ, তাতে আকৌ সেই দুষ্ট দুৰাচাৰ কংসৰ ওচৰলৈ যাবলৈ ওলাইছ। কংসই তহঁতৰ অনিষ্ট চিন্তা কৰি কিমান যে ষড়যন্ত্ৰ চলাই আহিছে, সেই কথা এবাৰ মনত পেলা বাছাহঁত, মনত পেলা। আই সেইবাবেতো যাবলৈ ওলাইছো। আই শত্ৰুতা কৰিছে যদিও কংস আমাৰ মামা, নিজেই আমাক নিবলৈ ৰথ পঠিয়াই দিছে যেতিয়া তেওঁনো আমাক কেনেভাৱে গ্ৰহণ কৰে এবাৰ চাই লওঁ। আই কানু, ৰাম, আই তাৰ উপৰিও দেৱৰক্ষী নাৰদে কৈ গ'ল মথুৰাত বোলে আমাৰ পিতা মাতা কংসৰ কাৰাগাৰত বন্দী হৈ আছে। তেওঁলোককো উদ্ধাৰ কৰা জানো আমাৰ কৰ্তব্য নহয়? গতিকে আই আমাক ৰং মনে দিয়া বিদায়। শুভ কামত সকাহ কৰিব নাপায়। তুমি আমাক মথুৰালৈ যাবলৈ অনুমতি দিবানে? যা বাছাহঁত, তহঁতৰ ইচ্ছাত আৰু মই সকাহ বাধা নিদিওঁ। আশীৰ্বাদ কৰিছো তহঁত যেন নিৰ্বিঘ্নে উভতি আহিব পাৰ। অকুৰ খুৰা, মথুৰালৈ কেতিয়া যাত্ৰা কৰিব? কালিলৈ প্ৰত্যুষতে বাছাহঁত। খুৰা, তেতিয়াহে আমি ৰাতি 2 পৰত মথুৰা নগৰীত উপস্থিত হ'ম। তেনেহ'লে বলাই দাদা, ব'লা সখীসকলক সাজু হ'বলৈ কওঁগৈ। আহাই আমাৰ যাত্ৰাৰ কাৰণে আয়োজন কৰাহি। বল বাছাহঁত। তোমালোকক নিবলৈ ৰথ সাজু কৰি থোৱা হৈছে। গোপবালকসকল ইতিমধ্যেই বহু দূৰ আগবাঢ়ি গৈছে।
যমুনাৰ বালিতে আমি তেওঁলোকক লগ পাম। আহা। শ্যাম কানু, আমি ইয়াত পলম কৰি থাকিলে আমাক মায়ামোহে আৱৰি ধৰিব। গতিকে ব'লা আমি সোনকালে আগবাঢ়ি যাওঁ। ব'লক অকুল খুৰা। প্ৰাণৰ ৰাধিকা মোৰ, আৰু অবুজ নহবা নহবা অধীৰা হেৰা গোকুলৰ গোপীসকল। কৰ্তব্যৰ আহ্বানত মই যাবই লাগিব। খুৰা ব'লক। সঁচাকৈ তোমালোক অবুধ ৰমণী, সৰ্বব্যাপ্তময়, সকলোতে বিৰাজমানময়। মুহূৰ্তৰ দৃষ্টিৰ অবিহনে এদিনীয়া মথুৰা গমনে মোক তোমালোকৰ মাজৰ পৰা আঁতৰাই নিব নোৱাৰে। মহাক্ৰূৰ ৰক্ৰূৰ নামৰ তুমি কিয় আমাৰ সৰ্বনাশ কৰিবলৈ আহিলা? অনথিনী গোপিনীক বিৰিন্দাৰ দলনিত পোনা মেলি তুমি আমাৰ প্ৰাণৰ কানুক কলৈ লৈ যাবলৈ ওলাইছা? গোপিকাসকল, তোমালোক কিয় ইমান ব্যাকুল হৈছা? তোমালোক মহাপুণ্যৱতী। ৰাম কানু উভয়ৰে পবিত্ৰ স্পৰ্শত ব্ৰজধাম আজি স্বৰ্গত পৰিণত হ'ল। আৰু তোমালোকৰ ত্যাগৰ বলতেই যদি মথুৰাপুৰীও পাপ সাগৰৰ পৰা উদ্ধাৰ পায়, ইও জানো তোমালোকৰ এই গৌৰৱৰ কাৰণ নহ'ব? গোপিকাসকল, আমাক ত্যাগৰ গৌৰৱ নালাগে। আমাক লাগে আমাৰ আচলৰ ধন প্ৰাণৰ কানু। ৰাধা, তোমাক আমি কাকতি কৰিছো। গোপিনীৰ বুকু উদং কৰি বৰ্জধাম মৰিশালীত পৰিণত কৰি কানুক আমাৰ মাজৰ পৰা কাঢ়ি নিনিবা। কানুক আমি এৰি নিদিওঁ। ৰাধা, কৰ্তব্যৰ আহ্বানত মই যাবই লাগিব। তুমি বেয়া নাপাবা ৰাধা। খুৰা ব'লক। আই আই বিদায় পৰত পৰধৰি দিয়া আই। আজি মোৰ কণ্ঠ ৰুধ হৈ গৈছে। মই ক'ব নোৱাৰা হৈ গৈছো। আই ৰাম বিদায় বিদায় আই। ৰাম বিদায় কানু বিদায় বিদায় আই। ৰাম আহা কানু আহা কানু, ৰথত তোমালোকে প্ৰৱেশ কৰা। रे
ৰাম কানু, তোমালোক খন্তেক ৰথতেই বহা, মই যমুনাত স্নান কৰি লওঁ। ই কি সাদৃশ্য? একেই মোহন মূৰ্তি, একেই বিশ্ব বিমোহনী ৰূপ। যি বিশ্বৰূপ দেখিছো পানীৰ তলত, তাৰেই অনুৰূপ হোৱা কংসৰ ৰথত। হে দয়াময়, আজিহে তোমাৰ স্বৰূপ চিনিছো। তুমি তাত অকলে অকলে ৰৈ এইবোৰ কি কৰি আছা? পাইছো পাইছো প্ৰভু, মোৰ শত সাধনাৰ ধন, মোৰ আৰাধ্য দেৱতাক মই হাততে পাইছো। তুমি কি পাইছা অকুৰ খুৰা? উধাটো খাই আহা আহা অকুৰ খুৰা, এইদৰে আৰু কিমান পৰ ৰৈ থাকিবা? হে অগতিৰ গতি, আৰু কিমান চলনা কৰিবা প্ৰভু? পানীৰ তলতো যে আমি বাৰে বাৰে তোমাৰ এই প্ৰতিমূৰ্তি দেখিবলৈ পাইছো। বিশ্বৰূপ অষ্টভুজ দেখিলো স্বৰূপ। কি কৈছা অকুৰ খুৰা? পানীৰ তলত তুমি মোক দেখিছা? কতা? মইচোন ৰথৰ পৰা নামিয়েই যোৱা নাই। বাৰু তুমি আকৌ এবাৰ পানীত ডুব মাৰি চোৱাচোন, তুমি বা মোক দেখা নে নেদেখা। কেনি গল অকুৰৰ হৃদয় দেৱতা? বাৰে বাৰে দেখা দিলা চকুৰ আগত, কিন্তু নিদিলা দৰ্শন প্ৰভু আৰু এটিবাৰ। বুজিছো বুজিছো, পৰম পাতকী মই। সেইবাবেই মোৰ হাততে হেৰাল অমূল্য ৰতন। তেন্তে এই পাপী দেহাৰ বা কি প্ৰয়োজন? যমুনাৰ অতল গৰ্ভত লুপ্ত হওক এই অক্ৰূৰৰ দেহা, এই পাপ দেহা যমুনাৰ অতল তলিত পৰি ৰওক। খুৰা, তুমি এইবোৰ কি কৰিবলৈ লৈছা? আত্মহত্যা যে মহাপাপ। বাৰু তুমি আকৌ এবাৰ ধ্যান কৰি চোৱাচোন, পৰম আৰাধ্য দেৱতাই তোমাক নিশ্চয় দেখা দিব।
শঙ্খ চক্ৰ গদা পদ্ম ধৰি শুই আছা অনন্ত শয্যাত, নৃসিংহ মূৰ্তি হৈ আছা তুমি ফটিক স্তম্ভত, কনিষ্ঠ আঙুলি তুলি ধৰি আছা গিৰি গোবৰ্ধন, কালিৰ শিৰত আছা বাঁহী বজাই, আৰু বলাই দাদা, খুৰা ভাগৰত ডুব গৈছে। কানু, খুৰাই তোমাৰ বলতেই দিব্য জ্ঞান লাভ কৰিছে। খুৰা, তুমি এবাৰ চকু মেলি চোৱাচোন, উঠা। নেমেলো প্ৰভু, ধ্যান ভংগ নকৰিবা মোক। চকু মেলি চালেই এবাৰ হেৰাই যাব মোৰ জাগ্ৰত দেৱতা। খোৱা হেনো চাৰি আছে কানু বৃন্দাবনত, ৰাসক্ৰিয়া কৰি আছে গোপীৰ লগত। নহয় নহয় খুৰা, মই তোমাৰ কাষতেই আছো। খুৰা খুৰা বুলি কাক মাতি আছা হে দয়াময়? খুৰা, খুৰা সম্বন্ধৰ এনাজৰিৰে এই মুহান্ধ অক্ৰূৰক আৰু ছলনা নকৰিবা প্ৰভু, আৰু মায়াত বন্দী নকৰিবা প্ৰভু। উঠা উঠা অকুল, তুমি আজি শ্ৰীহৰিৰ পৰম পদ লাভ কৰিলা। মুক্তিত নিষ্পৃহ হৈ একান্ত ভক্তিৰে তুমি ভক্তি মাৰ্গৰ উচ্চতম শিখৰত ভৰি দিলা। অকুল, তুমি মহান। উঠা উঠা অকুল, উঠা। হে বনমালী, তুমি এই কাণ্ডাৰী হৈ আমাক এই ভৱ বৈতৰণী পাৰ কৰি নিয়া প্ৰভু। অকুল খুৰা, আহা ৰথ চলহি, আমাক যমুনা পাৰ কৰি দিয়া। ব'লা 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 খুৰা, ৰথ চলোৱাগৈ। ব'লা বাছাহঁত, ব'লক খুৰা। राम कृष्ण रूपे আজি আহে দুই ভগবান।
তোমালোক মথুৰাৰ মহান অতিথি, সেয়ে তোমালোকক আদৰিবলৈ সৌৱা চোৱা মথুৰাৰ অলেখ নৰনাৰীয়ে ধূপ দীপ পুষ্পমাল্য লৈ আদৰিবলৈ ৰৈ আছে। খুৰা দৈৱকী নাথ, কি ভাবিছা দৈৱকী? ভাবিছো সেই ৰামকানুৰ কথা। অক্ৰূৰৰ মুখত সিহঁতৰ গুণ গৰিমা শুনি মই আপোন পাহৰা হৈ পৰো না। সিহঁতক এবাৰ চাবলৈ মোৰ মন ব্যাকুল হৈ পৰে না। মোৰ মন ব্যাকুল হৈ পৰে। কৈশোৰ পাৰ হৈ বাছাহঁতে এতিয়া যৌৱনত ভৰি দিবৰ হ'ল। তথাপিতো আমি পিতা মাতা হৈও সন্তানৰ শ্ৰীমুখ আজিলৈকে দেখা নাপালো দৈৱকী। ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে দৈৱকী? কি হ'ব পাৰে? ইহ জন্মত আকৌ জানো ৰামকানুক দেখিবলৈ পাম না? পাবা দৈৱকী, সেই দেৱতাৰ বাক্য কেতিয়াও লৰচৰ নহয়।
বসুদেৱ আৰু দৈৱকী, আজিৰ দিনটোৰ কাৰণে তোমালোকক মুক্তি দিবলৈ আহিছোঁ। কিয় দাদা? মই মথুৰাত ধনু যজ্ঞ আয়োজন কৰিছোঁ। তালৈ ৰাম কানু আহিব। সঁচানে দাদা? জন্মদাতা পিতৃ আৰু জন্মদাত্ৰী মাতৃ হিচাপে আজিৰ দিনটো, আজিৰ উৎসৱ তোমালোকৰ বাবে অতি উপভোগ্য নহ'ব জানো দৈৱকী? কাৰকেতো মহাৰাজ, কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দে। অনেক মহাৰাজ। ৰ'বা কংস, আমাৰ মুক্তিৰ কাৰণে তুমি ইমান চিন্তা কৰিব নালাগে। কিয় কিয় বসুদেৱ, কিয়? যি সন্তানক ইয়াৰ পৰা উলিয়াই দিওঁতে কোনেও তোমাৰ লৌহ কাৰাগাৰৰ দুৱাৰ খুলি দিয়াৰ আৱশ্যক হোৱা নাছিল, সেই সন্তানক দৰ্শন কৰিবলৈ তুমি হাতী এই দুৱাৰ মুকলি কৰি নিদিলেই হ'ব কংস। বসুদেৱ, এই নিজে নিজে খোল খাব। ই কিহৰ ইংগিত? তুমি যি ইংগিত দিছা তাৰে বিপৰীত ইংগিত কংস। ধনযজ্ঞ পাতি ৰামকানুক মথুৰাৰ পৰা মাতি আনি তুমি ইয়াত সেই খেল উপভোগ কৰিবলৈ যি ষড়যন্ত্ৰৰ জাল তৰিছা, সেই জালত কিন্তু বন্দী হ'ব লাগিব স্বয়ং মথুৰাধিপতি কংস। হে হওক বসুদেৱ, যদি ৰাম কানুৰ আছে সঁচাই পৰাক্ৰম, বসুদেৱ মুক্ত কৰসি কাৰাগাৰৰ পৰা। মনত ৰাখিবা, ইয়াৰ পৰিণাম অতি ভয়ংকৰ। যোৱা কংস, তোমাৰ যজ্ঞত অৰ্ঘ দিব সময় হৈছে। আজি যে বৰ আনন্দৰ দিন। মথুৰাবাসী আজি আনন্দত উত্তাল হৈ পৰিব। প্ৰজাৰ ঘৰে ঘৰে চাকি জ্বলিব। সমগ্ৰ মথুৰাবাসী আজি আনন্দত উদ্ভাংকিত হৈ পৰিব। তুমিও আজি আনন্দ কৰা দৈৱকী। মথুৰাৰ পৰা ৰামকানু আহিছে। কংসৰ যজ্ঞ মণ্ডপ স্বৰ্গীয় জ্যোতিৰে উদ্ভাংকিত কৰিবলৈ গকুলৰ পৰা ৰামকানু আহিছে। আজি বৰ আনন্দৰ দিন। কোন কংস? কোৱা অক্ৰুৰ। ৰামকানু আহিছে দাদা। ৰামকানু আহিছে? হয়, ৰামকানু? গোকুলৰ পৰা ৰামকানু মথুৰালৈ আহিছে। ৰামকানু? কানু, ৰাম কানু, মোৰ ফালৰ পুতলা কানু, পিতা, কানু, পিতা, পিতা, কানু, পিতা, কানু, পিতা, কানু, ৰাম, পিতা, আই, পিতা, আই, ব'লা আৰু ইয়াত কিমান দিন এনেকে বন্দী হৈ থাকিবা? আই, মোৰ বুকুৰ মাজলৈ আই, হে কৰোণাময় প্ৰভু, আই, তোমাৰ কি লীলা, তোমাক অশেষ ধন্যবাদ প্ৰভু। পিতা, কানু, পিতা, সেই দিনটোলৈকে যে মই কিমান দিন অপেক্ষা কৰি আছিলো কানু। পিতা, কানু, পিতা, বল কানু, বল।
ৰজা ঘৰ প্ৰজা ঘৰ একো নাই। যি ধুবাই কাপোৰ ধুই ধুইয়ে মই আৰু কঁকাল বিষ হৈ গৈছে। শুনিছো সেই বোলে কৰবাৰ কলীয়া কানাই দুটা আহি আছে। দেখা নাই মই, কিন্তু আকৌ দেখিবলৈও ধুনীয়া বোলে, অকণ অকণ লোৱা। তাকে এতিয়া হেৰা উল্টা কোনহে তোমালোক? উল্টাকে ঘূৰিছা কোনহে তোমালোক? চিনি পোৱা হেঁতেন মই সুধুনি। আমি ৰাম কানু। মই কংস ৰজা। তুমি কংস? কংস? কংস আমাৰ কংসটো এনেকুৱা নহয়। মই কংস বুলি কোৱা নাই নহয়। মই কংস ধোৱা। কংস কাপোৰ ধুও আকৌ। কাপোৰ ধোৱা? ধুবা। পিছে ইমান বিলাক কাপোৰ ৰজাৰে নে? ৰজা নহয় কাৰ হব? কেলে দিম আকৌ কাপোৰ? আমাক কেইযোৰমান আমাক কেইযোৰমান দিয়াচোন। নহব। আমাক দিয়কচোন। নিদিওঁ। তুমি আমাক কাপোৰ নিদিয়া? নিদিওঁ। তুমি আমাক অপমান কৰিছা নেকি? এইকেইটা ল'ৰাকেইটা দেখিবলৈ বৰ ধুনীয়া দেখোন। চাওক বালক, দেখিবলৈহে বালক, আকৌ কথা বতৰাই দেখোন ওপৰতে থাকাকে। তুমি আমাক অপমান কৰিছা। ৰাম কৃষ্ণ এইফালে আহিছে। আজিহে মোৰ জনম কৰা সাৰ্থক হব। জীৱনটো কংসৰ দাসী হৈয়ে কটালো। আগতে মোৰ কি নাছিল। ৰূপত আনতকৈ মইহে একাঠি চৰা আছিলো। এতিয়া আজ বয়সত পিঠিৰ এই কোচটো ওলাইহে লেঠা লাগিল। নহলে মোৰ জোৰ কোনে পায়? ৰাম কানু আহি পালেহি। এই সুযোগতে যদি অকণমান চন্দন আঁকিবলৈ পাওঁ, মই জনমে মুক্তি পাম। কোন তুমি? ইয়াত অকলে অকলে ৰৈ আছা কিয়? তোমালোকে ৰাম কৃষ্ণ নহয় জানো? গোকুলৰ পৰা যে আহিছা, নন্দ ৰজাৰ ল'ৰা। নহলেনো তোমালোকক দেখা পাওনে? পিছে তুমিনো কোন? মই কংস ৰজাৰ দাসী। গাভৰু কালত মোৰ অৱস্থা বৰ ভাল আছিল। এতিয়া আজ বয়সত পিঠিৰ এই কোচটো ওলাইহে লেঠা লাগিল। এতিয়া মোক মানুহে কুজি বুলি মাতিবলৈ ললে। তুমি তেনেহলে
আমাক লগ পাবলৈকে ৰৈ আছিলা নেকি? দিবলৈ একো নাই, অকণমান চন্দন লৈ আহিছিলো। কপালত তিলক এটা আঁকিবলৈ। হীন বুলি ঘিণ কৰিবা নেকি? কিয় ঘিণ কৰিম? আমিতো কাকো সৰু বৰ নেদেখো, আমাৰ মনত সকলো সমান। দিয়া কুজিবাই, কপাল শুৱাই চন্দন পিন্ধাই দিয়া। এতিয়াচোন তোমাৰ পিঠিত আগৰ কোচটো নাই। স্বৰ্গৰ অপেশ্বৰীজনীৰ দৰেই তুমি দেখিবলৈ বহুত ধুনীয়া হৈ পৰিলা। কি আচৰিত কথা! যৌৱনৰ হেৰুৱা শক্তি যেন মই উভতাই পালো। কি সৌভাগ্যৰ বলত তোমাৰ এই পবিত্ৰ স্পৰ্শ লাভ কৰিলো। বুজিছো তুমি পৰমানন্দ নন্দৰ নন্দন। তোমাৰ চৰণ তলত দাসীক ঠাই দিয়া প্ৰভু। আমি অলপ অনুশীলন কৰি লওঁ। তুমি ইয়াত যোৱা।
তোমালোক সাৱধান হব। আরে সিংহদ্বাৰ ভেদ কৰি ৰামকৃষ্ণ আহি আছে এইফালে। রামকৃষ্ণ কবুলৰ নিচিনা দতাল হাত ৰামকৃষ্ণৰ হাতত নিধন হৈছে। শুনিবলৈ পাইছো ৰামকৃষ্ণই হেনো মথুৰা নগৰীৰ ৰজাৰ ৰাজধোবাক বধ কৰি ৰাজ কাৰেঙৰ ফালে অগ্ৰসৰ হৈছে। এইবাৰ চানু মুষ্টিকৰ হাতত পৰিলে তাৰ ফল হাতে হাতে পাব। উত্তম চানু আৰু মুস্তেক, তোমালোকৰ বীৰত্বৰ ওপৰত মোৰ বিশ্বাস আছে। তথাপিও শুনা, ৰামকৃষ্ণ কোনো সাধাৰণ বালক। রামকৃষ্ণ ৰামকৃষ্ণ কোনো সাধাৰণ বালক নহয়। যিমানেই ডাঙৰ বীৰ নহওক, আমাৰ আগত সিহঁতৰ পৰাক্ৰম কিমান দেখা যাব সময়ত। দুইটাই মিলি দুহাতৰ পৰা যদি হেঁচা মাৰি ধৰো লাগিব। যি উপায়েই নহওক সিহঁতক তোমালোকে বধ কৰিব লাগিব। তাৰ বাবে তোমালোকে পুৰস্কৃত কৰা হ'ব। আৰু শুনা, তোমালোকক অতিক্ৰম কৰি যদি ৰামকৃষ্ণই মহাৰাজৰ ৰাজসভাত উপস্থিত হয়, শাস্তিৰ বাবে সাজু হৈ থাকিব। মনত ৰাখিবা, শাস্তিৰ বাবে প্ৰস্তুত হৈ থাকিব। শাস্তিৰ বাবে প্ৰস্তুত হৈ থাকিব লাগে। সামান্য দুটা শিশুৰ বাবে সিহঁতৰ ভয়ত দুবনি হৈছে। এই চানু মুষ্টিকক চিনি পোৱা নাই তাহাঁতি। ভাই, আমি এইবাৰ ৰামকৃষ্ণ হৈছ, তুমি ৰাম আৰু মই কানু। আহা আহা তোমালোক কোন? ৰামকৃষ্ণ নোহোৱাটো? যদি ৰামকৃষ্ণ হোৱা তেতিয়াহ'লে কোৱা তোমালোকক বধ কৰি আমি ৰজাৰ পৰা পুৰস্কাৰ ল'বগৈ লাগে। আমি ৰামকানুক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে তাৰ বাবে অনুশীলন কৰি আছো। আৰু যদি তোমালোক ৰামকানু নোহোৱা তেনেহ'লে আমাক আগভেটি ধৰা। আমাক তোমালোকে আগভেটি ধৰা। বলাই দাদা ধৰা।
ব'লা বলাই দাদা, এতিয়া আমি কংসৰ কাৰাগাৰলৈ যাওঁ। ব'লা। মহাযজ্ঞৰ সকলো আয়োজন সম্পন্ন হৈছে। যজ্ঞ আয়োজন হবলৈ হৰহপৰ নাই, কিন্তু এতিয়াও শংখ ঘণ্টা বাজি উঠা নাই কিয়? মাংগলিক উৰুলিধ্বনিৰে ৰাজপ্ৰসাদ মুখৰিত হোৱা নাই কিয়? আজি এনে এটা শুভ দিনত কংসৰ ৰাজপ্ৰসাদ নিজম পৰি আছে কিয়? কালকেতু সকলোৱে শুভক্ষণ গণনা কৰিছে মহাৰাজ। কালকেতু, ৰাম কানুৰ অহাৰ সময় পাৰ হৈ গৈছে। অৱশ্যে পলম হোৱাৰ কাৰণ নথকা নহয়। মথুৰাৰ এনে আচহুৱা বাট পথ দুটি ৰাখাল বালকে ভুল কৰি পেলোৱাটো তেনেই স্বাভাৱিক। কালকেতু মহাৰাজ, সিংহদ্বাৰৰ পৰা কিবা সংবাদ লাভ কৰিছা নেকি? মই দ্বাৰৰ বাতৰি দ্বাৰে পাই আছো মহাৰাজ। সিংহদ্বাৰৰ ধেনু ভংগ কৰি ৰামকৃষ্ণ আহি আছে ৰাজপ্ৰসাদৰ। আৰু 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 কি? ৰজকক বধ কৰি ৰাজকীয় সাজ পোছাক ৰামকৃষ্ণই কাঢ়ি লৈছে। কালকেতু মহাৰাজ, আৰু চানুৰ আৰু মস্তিক এই মাত্ৰ খবৰ পালো মহাৰাজ। ৰামকৃষ্ণৰ হাতত হেনো চানু মস্তিক পতন ঘটিছে। কালকেতু মহাৰাজ, নাই নাই কালকেতু, নালাগে নালাগে কালকেতু। মহাৰাজ, সকলোৱে শুভক্ষণ গণনা কৰিছে। হয় মহাৰাজ। কালকেতু, তুমিও স্থিৰে থাকা। কালকেতু, কালকেতু, ৰামকৃষ্ণৰ অহাৰ সময় পাৰ হৈ গৈছে। কালকেতু মহাৰাজ, কালকেতু, মহাৰাজ, ৰামকৃষ্ণ মোৰ পৰম আপোন। হয় মহাৰাজ। এই কথা জগত বিদিত, কিন্তু সেইকাৰণেই আজি মোৰ মথুৰাত ইহঁতি সকলো গৌৰৱ অৰ্জন কৰিছে। কালকেতু মহাৰাজ, নহ'লেনো মই সিহঁতক নিজ ভাগিন বুলি দিম কেনেকৈ পৰিচয়? শুভক্ষণ কালকেতু। হয় মহাৰাজ, শুভক্ষণ। এইয়া শংখ ঘণ্টা মাংগলিক উৰুলি ধ্বনিৰে মুখৰিত হৈছে। মহাযজ্ঞৰ আয়োজন হৈছে। যোৱা কালকেতু, পূজাৰীক কোৱাকৈ মই যে পূৰ্ণাহুতি প্ৰদান কৰিব লাগিব। যোৱা কালকেতু, ৰৈ নাথাকিবা।
কোন কোন তোমালোক? আমি তোমার ভাগিন রাম আর কৃষ্ণ। রাম কৃষ্ণ? ও মামা, কি অপূর্ব, কি স্বর্গীয়, কি দেহৰ কান্তি। একেথৰে ৰৈ কি ভাবি আছা মামা? তহঁতক দেখি আজি মই মুগ্ধ হৈছো ভাগিন। তহঁতক দেখি আজি মই মুগ্ধ। তোমাৰ যদি আমালৈ ইমানেই মৰম আছিল, তেনেহ'লে পৰম আত্মীয়তাৰে মাতি আনি বাটে পাতে শত্ৰুতাৰ ভাৱ দেখুৱাইছিলা কিয় মামা? কোৱা মামা, কোৱা। কৃষ্ণ নিধনৰ উদ্দেশ্যে সিংহদলত পাতি থৈছিলা দুৰ্জন ধনুবান। আমাক আক্ৰমণ কৰিবলৈ চানু মুষ্টিক নামৰ দুটা মল্লবিদ বাটত সাজু কৰি থৈছিলা। আমাৰ আগলৈ ঠেলি দিছিলা কুবলয় নামৰ এটা দতাল হাতীক। এইবোৰেই জানো শত্ৰুতাচীন নহয় মামা? কোৱা কোৱা মামা, তুমি আমাক শত্ৰুভাৱে মাতিছিলা নে মিত্ৰভাৱে মাতিছিলা? তহঁত যে মোৰ আপোন ভাগিন, এই কথা জগত বিদিত। কিন্তু কিন্তু কি কৰিম, বিধাতাই বাধ্য কৰালে তহঁতক শত্ৰুৰূপে ভাবিবলৈ। যিদিনা দৈব্যবাণী পৰিল কাণত, সম্বন্ধৰ সকলো নাক পাক ছিঙি পেলাইছো কৃষ্ণ। নাপায় নাপায় মামা, জ্ঞানী তুমি, আৰ্য তুমি, অভিজ্ঞ মহান, তোমাৰ মুখত এনেকুৱা কথাই শোভা নাপায় মামা। এতিয়াও তুমি ভুল সংশোধন কৰি ৰাজ্যক শাসন কৰা, প্ৰজাক মৰমৰ চকুৰে চোৱা। দেশৰ সমৃদ্ধি বাঢ়িব আৰু জনগণৰ কল্যাণ হ'ব। সেইটো উপদেশ মামা, সেইটো উপদেশ নুশুনাবি কৃষ্ণ। মামা, যদি কংসৰ ভাগ্য ৰবি অকালতে মাৰ যায়, যদি কংসৰ জীৱন তৰি জলধিটো যায়, বৈৰী ভাল সদায় থাকিব মামা। এই দুখন হাতেৰেই কত নিৰীহ শিশুক বধ কৰিলো, আৰু আজি যদি মায়াত আসক্ত হৈ কৰ্তব্যৰ পৰা বিচলিত এই কংসক হীন বুলি, ভীৰু বুলি, পুৰুষ বুলি জগতে হাঁহিব। তুমি তেনেহলে বৈৰী ভাৱ নেৰা মামা? তই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। তোৰ কাৰণেই এই কংসই নিতে পেলাইছে পীড়িত ৰজনী। আজি হাততে পাইছো তেতিয়া তোক বধ কৰি নিষ্কণ্টক কৰো মোৰ ভৱিষ্যতৰ পথ। কৃষ্ণ,
युगे